মই যোৱা 16 তাৰিখে ৰাইজৰ দলত আনুষ্ঠানিকভাৱে যোগদান কৰাৰ পাছত আজি সমষ্টিত পদাৰ্পণ কৰিছোহি। এই মুহূৰ্তত আমাৰ শুভাকাংক্ষী দলীয় সতীৰ্থসকলে মোক আদৰণি জনাবলৈ আহিছে। গতিকে মই আজি প্ৰথম সমষ্টিত পদাৰ্পণ নকৰি সকলোলৈকে মই আন্তৰিক শ্ৰদ্ধা, ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আগন্তুক বিধানসভা নিৰ্বাচনত চিচিৰভাঙা বিধানসভা সমষ্টিৰ পৰা মোক জয়ী কৰাবলৈ সকলোৰ পৰা মই আশীৰ্বাদ আৰু মই তেওঁলোকৰ শুভকামনা বিচাৰিছোঁ। আজিৰ পৰা আপুনি নিৰ্বাচনী কুচকাৱাজ আৰম্ভ কৰিছে নেকি? হয়, মই আজিৰ পৰা নিৰ্বাচনী কুচকাৱাজ আৰম্ভ হ'ব। আজি যিটো ৰেলী হৈছে, ৰেলীত আপোনালোকৰ জনসাধাৰণলৈ আপোনাৰ বাৰ্তাটো কি হ'ব? চাওক, যিহেতু আমি আজি মই সমষ্টিত পদাৰ্পণ কৰিছোঁ, মোক আদৰিবলৈ আহিছে। অনাগত দিনত তেওঁলোকৰ যিটো আশীৰ্বাদ, শুভেচ্ছা মই কামনা কৰিছোঁ আৰু শৃংখলাবদ্ধভাৱে ৰেলীত বা আমাৰ কাৰ্যসূচীসমূহত অংশগ্ৰহণ কৰিবলৈ, শান্তিপূৰ্ণভাৱে কৰিবলৈ মোৰ ফালৰ পৰা মই তেওঁলোকলৈ আহ্বান জনাইছোঁ। আপোনাৰ মূল নিৰ্বাচনী মটৰটো কি, নিৰ্বাচনী ইছ্যু কি হ'ব আপোনাৰ? চাওক, আপোনালোকে জানে যে আমি ৭৮ বছৰৰ পাছত ধেমাজি জিলাত এটা নতুনকৈ অপেন সমষ্টি পাইছোঁ, সংৰক্ষণমুক্ত সমষ্টি পাইছোঁ। এই সংৰক্ষণমুক্ত বিধানসভা সমষ্টিটোত আমাৰ সকলো ফালৰ পৰা বিধ্বস্ত হৈ আছে। গতিকে আমি এই সমষ্টিটোৰ সাৰ্বঙ্গীন উন্নতিৰ বাবে মই কাম কৰিম। বা প্ৰথম কথা হৈছে আমাৰ নিবনুৱা যুৱকসকলৰ বাবে সংস্থাপনৰ ব্যৱস্থা কৰা, বান, গৰাখহনীয়া, ভূমি, জনগোষ্ঠীয় যিবিলাক সংঘাত, এইবিলাক নিৰ্মূল কৰি আমাৰ সাংবিধানিক অধিকাৰসমূহ, প্ৰাপ্য অধিকাৰবিলাক আজৰি আনিবৰ কাৰণে ৰাস্তা পদূলি, ঘাট, বানপানী, আপুনি দেখিছে এইখন ধেমাজি জিলাৰ চিচিৰভাঙা সমষ্টিত কেইবাখনকৈ পাহাৰৰ খৰস্ৰোতা নদীয়ে স্থানীয় তথা আমাৰ নামনি অঞ্চলসমূহ ধ্বংস কৰিছে। এইসমূহ নিৰ্মূল কৰি সম্পদসমূহকে আমি সম্পদলৈ ৰূপান্তৰিত কৰিবৰ বাবে মই পদক্ষেপ গ্ৰহণ কৰিম। আৰু তাতে সকলো নিবনুৱা আজি যিসমূহ বাহিৰত আজি কৰ্মসূত্ৰে তেওঁলোকে নিৰ্যাতিত হ'বলগীয়া হৈছে, বহু লোক ইতিমধ্যে মৃত্যুবৰণ হ'বলগীয়া হৈছে, এইখিনি আমাৰ ইয়াতে স্থানীয়ভাৱে তেওঁলোকক সংস্থাপন কৰিবৰ বাবে সৰু সৰু ইণ্ডাষ্ট্ৰী, গোপালন, অন্যান্য ধৰণৰ স্কিল ডেভেলপমেণ্টৰ কাৰণে মই যথেষ্ট কাম কৰিবলৈ আগ্ৰহী।